এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমি আপোনালোকৰ মাজলৈ এতিয়াৰ পৰা ক্লাছ 9-10 ষ্টুডেণ্টৰ সুবিধা হোৱাকৈ এ, গণিত আৰু বিজ্ঞানৰ কিছুমান শ্বৰ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকৰ যদি 9-10 কোনোবা ছাত্ৰ-ছাত্ৰী আপোনাৰ চিনাকি আছে বা আপোনালোকৰ ঘৰতে যদি 9-10 ছাত্ৰ-ছাত্ৰী আছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই ভিডিঅ'সমূহ অতি সুবিধাজনক হ'ব। গতিকে আপোনালোকে সেই ভিডিঅ'সমূহ তেওঁলোকক ৰিকমেণ্ড কৰি দিব বুলি আমি আশা কৰিছোঁ। এতিয়া এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এটা পেইড ক্লাছ আমি ইতিমধ্যে লঞ্চ কৰিছোঁ। আমাৰ প্লে ষ্ট'ৰত আমাৰ এটা এপ আছে। আপোনালোকে প্লে ষ্ট'ৰত গৈ যদি অসমৰ এক্সাম বুলি চাৰ্চ কৰে, তেতিয়াহ'লে এটা এপ আপোনালোকে সন্মুখত দেখিবলৈ পাব। আৰু সেই এপটো ইনষ্টল কৰি আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই সেই এপটো অ'পেন কৰিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব যে আমি ক্লাছ 7 পৰা ক্লাছ 10 লৈকে, ঠিক আছে? ক্লাছ 7 পৰা ক্লাছ 10 লৈকে গণিত, সমাজ বিজ্ঞান, বিজ্ঞান, ইংলিছ আৰু ইংলিছ গ্ৰামাৰ এই টোটেল 5টা বিষয়ৰ আমি ক্লাছ সেই এপটোত আমি প্ৰভাইড কৰোঁ, ঠিক আছে? আজি যিটো ভিডিঅ' আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেই ভিডিঅ'টো হৈছে এটা ডেমো ক্লাছৰ নিচিনা, য'ত আপোনালোকে গম পাব যে আমি সেই ক্লাছসমূহত ছাত্ৰ-ছাত্ৰীক কি পঢ়াওঁ, ঠিক আছে? এতিয়া অতি ন্যূনতম মূল্যতে আপোনালোকে ঘৰত বহিয়ে অনলাইন সুবিধা লৈ পেলাই মোবাইলৰ জৰিয়তে আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। আপোনালোকে ক'তো যাব নালাগে। মাত্ৰ এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই আপোনালোকে ঘৰতে সেই ভিডিঅ'সমূহ চাই পেলাই বস্তুখিনি আয়ত্ত কৰিব পাৰিব। লগতে সেই ভিডিঅ'সমূহত যদি কিবা ডাউট থাকে, আপোনালোকৰ বুজি পোৱাত যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰাৰ সকলো ফেচিলিটি আমি সেই এপটোত প্ৰভাইড কৰিছোঁ। ঠিক আছে? গতিকে এতিয়া ক্লাছ 7 ছাত্ৰ-ছাত্ৰীসকলে 8 মাহৰ কাৰণে 600 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব আমাৰ এপটোৰ জৰিয়তে। ক্লাছ 8 ছাত্ৰ-ছাত্ৰীসকলে 800 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকলে এবছৰৰ কাৰণে 1000 টকা, মাত্ৰ 1000 টকা পে' কৰিলে মানে ভেলিডিটি থাকিব 1 ইয়েৰৰ। সেই 1000 টকা পে' কৰি পেলাই এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলে 1500 টকা পে' কৰি, যাৰ ভেলিডিটি থাকিব 1 ইয়েৰৰ, সেই 1500 টকা পে' কৰি এই 5টা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু এই বিষয়ত যদি আপোনালোকে অধিক জানিব বিচাৰে, তেতিয়া তলত দিয়া ফোন নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিব, হোৱাটছএপ কৰিব পাৰে বা কল কৰিব পাৰে। আমি আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আমি এটা বেষ্ট কোৱালিটি শিক্ষা আপোনালোকক দিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে? গতিকে লগতে আৰু এটা আমি জনাব বিচাৰিছোঁ যে আগন্তুক যিখিনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, বা অসম টেটকে ধৰি পেলাই SI এক্সাম সকলো যিবিলাক চৰকাৰী পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোক বহুতেই হয়তো ইতিমধ্যে ফৰ্ম ফিল আপ কৰি পেলাই ইয়াৰ প্ৰিপেৰেশ্যন অব্যাহত ৰাখিছে। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে আমি মক টেষ্ট চিৰিজ লৈ আহিছোঁ। ঠিক আছে? য'ত টোটেল পেপাৰ থাকিব 16খন, ঠিক আছে? 16খন পেপাৰ থাকিব। আৰু সেই পেপাৰখিনিও আপোনালোকে আমাৰ এই এপটোতে পাই যাব। আমাৰ এপটো ইনষ্টল কৰি পেলাই এপটোত আপোনালোকে দেখিবলৈ পাব 16খন টেষ্ট চিৰিজ থাকিব। আপোনালোকে ইয়াতো এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই এই 16খন টেষ্ট পেপাৰত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব। ঠিক আছে? আৰু আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰস্তুতিটো কিমানটো স্তৰত আছে। ঠিক আছে? আৰু কিমানখিনি প্ৰস্তুতি কৰিলে আপোনালোকে আপোনালোকৰ আশানুৰূপ এটা চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে? লগতে আমাৰ YouTube ভিডিঅ'খিনিতো আপোনালোকে নিশ্চয় চাই আছে, গম পাইছেই যে আমি কেনেকুৱা ধৰণৰ ক্লাছ প্ৰভাইড কৰোঁ। গতিকে সেই ক্লাছখিনিৰ ওপৰত বেছ কৰিয়ে আমি এই 16খন পেপাৰ প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই আপোনালোকে সেই পেপাৰখিনি আমাৰ অনুশীলন কৰিব পাৰিব। লগতে আৰু এটা শেষৰ এটা দিব বিচাৰিছোঁ যে ইয়াত আৰু এটা মক টেষ্ট চিৰিজ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু সেই মক টেষ্ট চিৰিজত 3000+ কুৱেশ্যন থাকিব। ঠিক আছে? 3000+ কুৱেশ্যন থাকিব। আৰু প্ৰত্যেকটো বিভাগৰ, ধৰক ইণ্ডিয়ান পলিটি হওক, হিষ্ট্ৰী হওক, ঠিক আছে? জিঅ'গ্ৰাফী হওক, ইকনমি হওক, বা আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, ঠিক আছে? এই গোটেই বস্তুখিনি সাঙুৰি পেলাই 3000+ মক টেষ্ট থকা এটা চিৰিজ আমি ইতিমধ্যে লঞ্চ কৰিছোঁ। তাতো আপোনালোকে এটা ন্যূনতম মূল্য পৰিশোধ কৰি পেলাই এই মক টেষ্ট চিৰিজটো আপোনালোকে বাই কৰিব পাৰে, আৰু আপোনালোকে প্ৰস্তুতিখিনি অব্যাহত ৰাখিব পাৰে। ঠিক আছে? গতিকে আমি আশা কৰিম যে এই টেষ্ট চিৰিজখিনিয়ে আপোনালোকক এটা আশানুৰূপ চাকৰি পোৱাত বহুখিনি আগুৱাই লৈ যাব। গতিকে আমাৰ শুভেচ্ছা আপোনালোকৰ লগত আছে। লগতে আপোনালোকৰ ওচৰে-পাঁজৰে বা আপোনালোকৰ ঘৰতে যদি 9-10 বা ক্লাছ 7 পৰা 10 লৈকে যদি ছাত্ৰ-ছাত্ৰী আছে,
তেওঁলোকক আমাৰ পেইড ক্লাছটোত অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকৰো ভৱিষ্যতটো উজ্জ্বল কৰাত সহায় কৰিব। গণিতৰ তৃতীয় নম্বৰ যিটো চেপ্টাৰ আছে, তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটো। এতিয়া বহুতৰে হয়তো সেই চেপ্টাৰটো আৰম্ভ কৰিছে আৰু তোমালোকৰ এই চেপ্টাৰটো ছমহীয়া পৰীক্ষাটো আহিব যিহেতু, গতিকে ইয়াত কেইটামান ইম্পৰ্টেণ্ট পদ্ধতি আছে, ঠিক আছে। এতিয়া দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি কওঁতেতো তোমালোকে বুজিয়ে পাইছা যে এটা সমীকৰণ আছে, য'ৰ সমীকৰণটোৰ কেইটা চলক আছে, দুটা চলক আছে। সেইকাৰণে সমীকৰণ দুটাই জোৰ পাতি আছে আৰু দুটা চলক আছে, সেইকাৰণে সেইটো ৰৈখিক সমীকৰণৰ জোৰ বুলি কয়। এতিয়া এইটো চোৱা, x + y = 5 আৰু 2x - 3y = 4, এইটো দুটা সমীকৰণ আছে নে নাই ইয়াত? দুটা সমীকৰণৰ জোৰ হয় আৰু এই সমীকৰণ দুটাৰ চলক কেইটা আছে? দুটা আছে, এটা x আৰু এটা y। সেইকাৰণে সেইটো কি বুলি কোৱা হয়? দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি কোৱা হয়। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰবিলাক সমাধানৰ কিছুমান নিয়ম আছে। এটা হৈছে তোমাৰ লৈখিক পদ্ধতি, প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি, ব্ৰজগুণন পদ্ধতি, ঠিক আছে। তেনেদৰে এতিয়া তোমালোকক হয়তো এইটো শিকাইছে যে লৈখিক পদ্ধতি, প্ৰতিস্থাপন, অপনয়ন পদ্ধতিৰে কেনেদৰে সমাধান কৰা হয়। গতিকে আমি তোমালোকক আজি অপনয়ন পদ্ধতিটোকে দেখাইছো যে অপনয়ন পদ্ধতিৰ সহায়ত তোমালোকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰটো কেনেদৰে সমাধান কৰিবা। ঠিক আছে, এতিয়া এই 1 নম্বৰ কুৱেশ্যনটোকে চোৱা তোমালোকে যে x + y = 5 আৰু 2x - 3y = 4, ঠিক আছে। চ' আমি এতিয়া চাওঁ, চোৱা যে x + y = 5 আৰু 2x - 3y = কিমান? 4, হয় নহয়? এতিয়া এইটো হৈছে সমীকৰণ নম্বৰ 1, এইটো হৈছে সমীকৰণ নম্বৰ 2, হয় নহয়? এতিয়া আমি এইটো কি পদ্ধতিৰে সমাধান কৰিব লাগে? অপনয়ন, ঠিক আছে, অপনয়ন। এতিয়া চোৱা, অপনয়নটো ইংলিছত কি বুলি কয় জানানে? অপনয়ন পদ্ধতিটো ইংলিছত ইলিমিনেট বুলি কয়, ঠিক আছে। এতিয়া ইলিমিনেট মানে তোমালোকে নিশ্চয় সকলোৱে জানা যে ইলিমিনেট মানে হৈছে অপসাৰণ কৰা, ঠিক আছে, অপসাৰণ কৰা। এতিয়া কিছুমান প্ৰতিযোগিতাত জেনেৰেলি এই এলিমিনেট শব্দটো থাকে, হয় নহয়? যে কোৱাৰ্টাৰ ফাইনেলত গৈ পেলাই এলিমিনেট হৈ গ'ল বা ছেমি ফাইনেলত গৈ পেলাই ইলিমিনেট হৈ গ'ল। চ' ইলিমিনেট হৈ যোৱা মানে কি? অপসাৰণ হৈ যোৱা বা প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈ যোৱা, সেইটোক এলিমিনেট বুলি কয়। চ' অপনয়ন পদ্ধতিটো মানে আমি কি কৰিব লাগে? x আৰু y ৰ ভিতৰত, মানে দুটা চলকৰ ভিতৰত যিকোনো এটা চলকক আমি কি কৰি দিব লাগে? বাহিৰ কৰি দিব লাগে বা নাইকিয়া কৰি দিব লাগে। বুজি পাইছানে? সেইটোৱে হৈছে অপনয়ন পদ্ধতিৰ এটা টেকনিক। বুজি পাইছা? এতিয়া ইয়াত সমীকৰণটো চোৱা, x + y = 5 আৰু 2x - 3y = 4। এতিয়া তোমালোকে ইয়াৰ ভিতৰত x আৰু y ৰ ভিতৰত যিকোনো এটা চলককে ইচ্ছা কৰিলে তোমালোকে ইলিমিনেট কৰিবা, অপনয়ন কৰি পেলাই এই উক্ত সমীকৰণ জোৰটো সমাধান কৰিব পাৰা। এতিয়া মই যেনিবা ধৰি লোৱা x টো ইলিমিনেট কৰিব বিচাৰিছো, ঠিক আছে। এই দুয়োটা সমীকৰণৰে x চলকটোক মই কি কৰিব বিচাৰিছো? ইলিমিনেট বা অপনয়ন কৰিব বিচাৰিছো। তেতিয়াহ'লে মই কি কৰিম চোৱা, ইয়াত আছে 2x আৰু ইয়াত আছে x, হয়নে? ইয়াত আছে 2x আৰু ইয়াত আছে x। এতিয়া কেনেবাকে যদি মই এই 1 নম্বৰ সমীকৰণটোকো মই 2x বনাই দিব পাৰো, তাৰপিছত 2x ৰ পৰা যদি মই 2x টো মাইনাছ কৰি দিওঁ, তেতিয়া সেই x টো নাইকিয়া হৈ যাব নে নাই? কাৰণ আমি এটা কথা জানো যে কি 2x ৰ পৰা 2x মাইনাছ কৰিলে তাত পৰা 0 পাম। ডেট মিনছ x চলকটো ইয়াত কি হৈ গুচি যাব? নাইকিয়া হৈ গুচি যাব বা এলিমিনেট হৈ গুচি যাব। এতিয়া সেইটো আমি আইডিয়া এটা পাইছো যে আমি এনেকে সমীকৰণটো সমাধান কৰিব পাৰো, হয় নহয়? এতিয়া আমি আগবাঢ়ো যে কেনেকেনো আমি এতিয়া এইটো সমাধান কৰিম, হয়নে? এতিয়া চোৱা, ইয়াত আছে ইকুৱেশ্যন নম্বৰ 1 টো চোৱা যে সমীকৰণ 1 বা ইকুৱেশ্যন 1। এই ইকুৱেশ্যন 1 টোত আছে x, কিন্তু ইকুৱেশ্যন 2 টোত কি আছে? 2x। এতিয়া ইকুৱেশ্যন 1 টোক মই 2x বনাবলৈ ট্ৰাই কৰিব লাগিব। চ' ইকুৱেশ্যন 1 টোক যদি মই 2x বনাব বিচাৰো, ইকুৱেশ্যন 1 ত থকা x টো যদি মই 2x বনাব বিচাৰো, তেতিয়াহ'লে কি কৰিব লাগিব মই? এই x ৰ লগত 2 এটা পূৰণ কৰিব লাগিব, হয় নহয়? কাৰণ x ৰ লগত 2 এটা পূৰণ কৰিলে এইটো কি বনি যাব? 2x বনি যাব। এতিয়া মই অকল x ৰ লগত 2 টো পূৰণ কৰিলে নহ'ব। যদি মই x ৰ লগত 2 টো পূৰণ কৰিছো, ডেট মিনছ মই গোটেই সমীকৰণটোৰ লগতে 2 টো পূৰণ কৰিব লাগিব। বুজি পাইছানে? অকল এটা এটা চলকত 2 টো পূৰণ কৰিলে নহ'ব মানে। এতিয়া মই x টো ইলিমিনেট কৰিব বিচাৰিছো, দেখিছো যে x ৰ লগত মই 2 এটা পূৰণ কৰিব লাগে। সেইবুলি যে মই অকল x ৰ লগতে 2 টো পূৰণ কৰিব লাগিব সেইটো নহয়, কিন্তু সেইটো ভুল হ'ব। আমি গোটেই সমীকৰণটোৰ লগতে 2 এটা পূৰণ কৰিব লাগিব। সেইকাৰণে এনেকে লিখা হয় ইকুৱেশ্যন 1 × 2, মানে এইটোৱে কি বুজাব তেতিয়াহ'লে? সমীকৰণ 1 ৰ লগত আমি 2 এটা পূৰণ কৰিছো। গতিকে সমীকৰণ 1 টোৰ লগত যেতিয়া 2 এটা পূৰণ কৰিলো, তেতিয়া লেফ্ট হেণ্ড চাইড বা বাওঁপক্ষত কি বনি যাব চোৱা? 2x বনি যাব, হয়নে? প্লাছ এইফালে কি বনি যাব? 2y বনি যাব, হয় নহয়? 2x + 2y।
আৰু বাওঁ পক্ষত থকা 5টোৰ লগত যদি মই 2 পূৰণ কৰোঁ এইটো কি বনি যাব 10 বনি যাবনে নাই বুজি পাইছানে যে এটা সমীকৰণৰ বাওঁ পক্ষত মই কি কৰিছোঁ 2 পূৰণ কৰিছোঁ গতিকে 2 লগত x পূৰণ কৰিলে 2x 2 লগত y পূৰণ কৰিলে 2y আৰু সোঁ পক্ষত থকা 5টোৰ লগত 2 পূৰণ কৰিলে এইটো কিমান হ'ব 10 হ'ব আৰু ইকুৱেশ্যন 2টো একেই ৰাখিম কাৰণ ইকুৱেশ্যন 2টোত মই একো পূৰণ হৰণ কৰিব নালাগে হয় নহয় গতিকে এইটো মই কি কৰিম একেই ৰাখিম 2x minus 3y equal to 4 গতিকে এইটো মই কিয় 2 পূৰণ কৰিলোঁ এতিয়া কাৰণ এইটো চোৱা 2x আৰু 2x টো মিলি গৈছেনে চ' এই মিলাবলৈকে মই কি কৰিলোঁ ইকুৱেশ্যন নম্বৰ 1ৰ লগত 2 এটা পূৰণ কৰিলোঁ এতিয়া চোৱা মই যদি এই ইকুৱেশ্যন এতিয়া ধৰি লোৱা এইটো যেনিবা ইকুৱেশ্যন তোমালোকে 4 বুলি চৰি 3 বুলি ভাবি লোৱা ঠিক আছে কাৰণ এইটো এটা নতুন সমীকৰণ বনি গ'ল নে নাই চ' ইকুৱেশ্যন 3 বুলি ভাবি লোৱা ঠিক আছে এতিয়া মই চোৱা এই ইকুৱেশ্যন 3টোৰ পৰা ঠিক আছে ইকুৱেশ্যন 3 মানে এইটো ঠিক আছে এইটো চ' এই ইকুৱেশ্যন 3 পৰা যদি মই ইকুৱেশ্যন 2টো মাইনাছ কৰোঁ মানে ইকুৱেশ্যন 3 পৰা যদি মই ইকুৱেশ্যন 2টো হয়নে মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব চোৱাচোন ইকুৱেশ্যন 3 পৰা 2টো মাইনাছ কৰিছোঁ 2 পৰা 3টো মাইনাছ কৰা নাই হয় নহয় গতিকে 2টো মই প্ৰথমতে 3টো মই প্ৰথমতে পাতিম যে 2x plus 2y হয়নে 2x plus 2y মাইনাছ কি মানে বাওঁ পক্ষখিনি বাওঁ পক্ষ ভাগে থাকিব সোঁ পক্ষখিনি সোঁ পক্ষ ভাগে থাকিব এতিয়া প্ৰথমতে আমি বাওঁ পক্ষখিনি মাইনাছ কৰিম ইয়াত বাওঁ পক্ষত কি আছে 2x plus 2y সেইকাৰণে 2x plus 2y পাতিছোঁ মাইনাছ ইয়াত বাওঁ পক্ষত কি আছে 2x minus 3y সেইকাৰণে এইটো ব্ৰেকেটত ৰাখিছোঁ 2x minus 3y কাৰণ আমি জানো যে মাইনাছে চিন সলনি কৰে সেইকাৰণে আমি এইটো অংশটো এই বাওঁ পক্ষটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিছোঁ যিহেতু আমি মাইনাছ কৰিছোঁ আকৌ এতিয়া আমি বাওঁ পক্ষৰ কাম আমাৰ হৈ গ'ল এতিয়া সোঁ পক্ষলৈ আহা সোঁ পক্ষত ইয়াত কি আছে 10 আছে চ' 10 পাতিলোঁ মাইনাছ কৰিছোঁ সেইকাৰণে মাইনাছ পাতিম আৰু এই তলৰ সমীকৰণটোত সোঁ পক্ষত কি আছে 4 আছে হয়নে সেইকাৰণে আমি 4 পাতিম ঠিক আছে এতিয়া চোৱা এতিয়া মই কি কৰিম 2x plus 2y হয় নহয় 2x plus 2y পাতিলোঁ এতিয়া মাইনাছে চিনবোৰ সলনি কৰে তেতিয়াহ'লে মাইনাছে এই ব্ৰেকেটটো যদি মই খুলি দিওঁ এতিয়া ব্ৰেকেটটো খুলি দিলে কি হ'ব মাইনাছে প্লাছে মাইনাছ হ'বনে মাইনাছ 2x হ'ব হয় নহয় আকৌ এই মাইনাছে মাইনাছে কি হৈ যাব তেতিয়াহ'লে প্লাছ বনি যাব অৰ্থাৎ এইটো কিমান হ'ব 3y বনি যাব হয় নহয় ইকুৱেল টু 10 বা 4 গ'লে তেতিয়াহ'লে কিমান হ'ব 6 হ'ব বুজি পাইছানে কথাটো যে 2x plus 2y পাতিছোঁ হয় নহয় বাওঁ পক্ষত আৰু ইয়াত বাওঁ পক্ষটো কি 2x minus 3y যিহেতু এই 3 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো আমি মাইনাছ কৰিছোঁ যিটো এই অংশটো লিখা আছে ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন 2 তো ইকুৱেশ্যন 3 বাওঁ পক্ষটোৰ পৰা ইকুৱেশ্যন 2ৰ বাওঁ পক্ষটো আমি মাইনাছ কৰিছোঁ তাৰপিছত ইকুৱেশ্যন 3ৰ সোঁ পক্ষৰ পৰা ইকুৱেশ্যন 2ৰ সোঁ পক্ষটো আমি মাইনাছ কৰিছোঁ এতিয়া মাইনাছ কৰি পেলাই ব্ৰেকেটটো যেতিয়া খুলি দিলোঁ হয় নহয় ব্ৰেকেটটো খুলি দিলে চিনকেইটা সলনি হৈ যাব মাইনাছ হৈ যাব এইটো আৰু মাইনাছে মাইনাছে মিলি প্লাছ হৈ যাব এতিয়া চোৱা 2x minus 2x আছে মানে এইটো 0 হৈ যাব সেইকাৰণে এইটো আমি কটাকটি কৰি দিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ 2x আৰু 2x টো কটাকটি গুচি গ'ল থাকিলে কিমান 2y plus 3y এতিয়া 2y plus 3y মানে কিমান 2y plus 3y মানে হৈছে তোমাৰ 5y হয় নহয় 2y plus 3y মানে হৈছে 5y তেতিয়াহ'লে ইয়াৰ পৰা ইকুৱেল টু মই কি লিখিব পাৰোঁ 6 লিখিব পাৰোঁ হয় নহয় ইকুৱেল টু মই কিমান লিখিব পাৰোঁ 6 লিখিব পাৰোঁ হৈছে চ' এতিয়া কথাটো হ'ল চোৱা তেতিয়াহ'লে ইয়াৰ পৰা তেতিয়াহ'লে y ভেলুটো কিমান হ'বগে তেতিয়াহ'লে ইয়াৰ পৰা y ভেলুটো হ'বগে 6 টোতো আছেই 5টো ইয়াত পূৰণ হৈ আছে এইফালে নিলে কি হৈ যাব হৰণ হৈ যাব ডেট মিনছ y ইকুৱেল টু মই কিমান পালোঁ 6/5 পালোঁ বুজি পাইছানে y ভেলুটো তেতিয়াহ'লে মই কিমান পাইছোঁ 6/5 হ'ল এতিয়া আমাক অকলটো y ভেলুটো ওলালে নহ'ব আমি কি কৰিব লাগিব আমি x ৰ ভেলুটো উলিয়াব লাগিব হয় নহয় গতিকে আমি এতিয়া কি কৰিম y ৰ মান ইকুৱেশ্যন 1ত পাতি দিওঁ ঠিক আছে y ৰ মান লিখিব লাগিব এইটো যে y ৰ মান ইকুৱেশ্যন 1ত পাতি হয় নহয় y ৰ মান ইকুৱেশ্যন 1ত পাতি ইকুৱেশ্যন 1ত যদি আমি পাতি দিওঁ তেতিয়াহ'লে কি হ'ব চোৱা ইকুৱেশ্যন 1টো কি আছিলে x plus y equal to 5 আছিলে হয় নহয় চ' x plus y equal to 5 আছিলে নহয় জানো চ' x plus y equal to 5 আছিলে যিহেতু এতিয়া y মানটো আমি পালো কিমান পালো 6/5 ত' 6/5 বুলি আমি পাতি দিওঁ y জেগাত ত' x plus 6/5 equal to কিমান হ'বগে 5 হ'ব বুজি পাইছানে
এতিয়া কি হ'ব x ৰ মানটো উলিয়াবৰ কাৰণে x is equal to এই 6/5 টো সমান চিহ্ন ইটো চাইডে লৈ যাব লাগিব মানে পক্ষান্তৰ কৰিব লাগিব। তো 6/5 টো ইয়াত যিহেতু প্লাছ হৈ আছে পক্ষান্তৰ কৰিলে কিমান হৈ যাব মাইনাছ হৈ যাব। চ' 5 মাইনাছ কিমান হ'ব 6/5 হ'ব। বুজি পাইছানে? এতিয়া ভগ্নাংশত যেতিয়া যোগ বিয়োগ কৰিম ভগ্নাংশৰ যোগ বা বিয়োগ কৰোঁতে সদায় আমি কি কৰিব লাগে লসাগু ল'ব লাগে হয় নহয় সেইটো মনত ৰাখিবা ভগ্নাংশৰ যোগ বিয়োগত সদায় আমি লসাগু ল'ব লাগে। চ' ইয়াত লসাগুটো কিমান হ'ব 5 হ'ব হয় নহয় তাৰপিছত লসাগুৰ নিয়মটো কি আছিলে হৰৰ দ্বাৰা হৰণ লবৰ দ্বাৰা পূৰণ। চ' ইয়াত হৰটো কিমান আছে বুলি ধৰি লোৱা হয় ইয়াত হৰটো 1 আছে বুলি ভাবি লোৱা হয়। চ' 5ক 1ৰে হৰণ কৰিলে কিমান হ'ব 5 হয় নহয় 5ক 1ৰে হৰণ কৰিলে 5 আৰু এই 5টো নি লবটোৰ লগত অৰ্থাৎ 5ৰ লগত আমি পূৰণ কৰিব লাগিব 5 into 5 হৰৰে হৰণ লবৰে পূৰণ হয় নহয় মাইনাছ ইয়াত হৰটো কি 5 আছে লসাগুটো 5 আছে চ' হৰৰে হৰণ মানে 5ক 5এ হৰণ কৰিলে কিমান হ'ব 1 হ'ব হয় নহয় 5ক 5এৰে হৰণ কৰিলে 1 হ'ব চ' সেইটো গৈ পেলাই লবৰে পূৰণ 6 minus 1 হয় নহয় গতিকে ইয়াৰ পৰা গৈ পেলাই তেতিয়াহ'লে কিমান পাবা তোমালোকে x equal to 5 into 5 মানে হৈছে 25 minus 6 into 1 মানে 6 আৰু এইটো হৈ গ'ল 5 হয় নহয় গতিকে ইয়াৰ পৰা গৈ তেতিয়াহ'লে কিমান হ'বগে x equal to 25ৰ পৰা 6 গ'লে কিমান হৈ যাব 19/। বুজি পালানে অৰ্থাৎ x ৰ ভেলুটো তোমালোকে কিমান পালা ইয়াৰ পৰা 19/5 আৰু y ভেলুটো তোমালোকে কিমান পালাগে গৈ 6/5 বুজি পালানে গতিকে এইটোৱে হৈছে তোমালোকৰ কি অপনয়ন পদ্ধতি চ' অপনয়ন পদ্ধতিত বেচিকেলি কি কৰিব লাগে আমি অপনয়ন পদ্ধতিত আমি চেষ্টা কৰিব লাগে যে x আৰু y ৰ ভিতৰত যিকোনো এটা চলকক আমি ইলিমিনেট বা অপনয়ন কৰিবলৈ অপসাৰণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে ঠিক আছে তেতিয়া গৈ পেলাই আমাৰ পাবলগীয়া ৰিজাল্টটো ওলাই যায় গতিকে আমি আমাৰ পেইড ক্লাছটোত এই চেপ্টাৰটো অতি সুন্দৰকৈ গোটেইকেইটা প্ৰশ্নসহ আমি আলোচনা কৰিছোঁ প্ৰতিস্থাপন লৈখিক বৰ্জগুণন অপনয়ন গোটেইকেইটা পদ্ধতি ইয়াত বহুত ধুনীয়াকৈ বুজোৱা হৈছে পেইড ক্লাছটোত আৰু অকল এই চেপ্টাৰটো বুলিয়ে নহয় ক্লাছ 10ৰ গোটেই কোৰ্চটো ক্লাছ 9ৰ আৰু ক্লাছ 10ৰ গোটেই কোৰ্চটো গণিতৰ বিজ্ঞানৰ তাৰপিছত সমাজ বিজ্ঞান আৰু ইংলিছৰ গোটেই কোৰ্চটো সেই পেইড ক্লাছটোত বুজোৱা হৈছে গতিকে তোমালোকে ঘৰতে বহিয়ে মোবাইলত তোমালোকে এই ক্লাছসমূহ সুবিধা ল'ব পাৰা গতিকে আমি আশা কৰিম তোমালোকে অতি সোনকালে আমাৰ পেইড ক্লাছটোত জইন হৈ পেলাই তোমালোকে সেই লাভখিনি উঠোৱা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ